যুৱ প্ৰজন্মৰ কাৰণে মই আৰু এটা কথা ক'ব খুজিছো, চাকৰি নাই, ব্যৱসায় কৰিব মন, টকা ক'ৰ পৰা পাম? বেংকত টকা নিদিলে বেংকেও টকা নিদিয়ে, 25% আমি নিজে দিব লাগে। আমি এটা স্কিম আৰম্ভ কৰিছিলো, CM AAA। যোৱাবাৰ আমি পলাশবাৰী সমষ্টিৰ 1000 ল'ৰা ছোৱালীক 2 লাখকৈ দিছো। গভৰ্ণমেণ্টৰ লাষ্টৰ ফালে আৰম্ভ হ'ল স্কিমটো। এইবাৰ আমি ঘোষণা কৰিছো পলাশবাৰীৰ উদ্যোগী উদীয়মান, পলাশবাৰী বুলি কওঁতে সমষ্টি কৈছো দেই, আকৌ 6 গাঁৱৰ মানুহখিনিয়ে বেয়া নাপাব বুলি, দাদাই পলাশবাৰীহে কৈ আছে, ঠিক আছে। আমি আমাৰ উদীয়মান যুৱক যুৱতীসকলৰ কাৰণে পলাশবাৰী সমষ্টিত মই 10,000 যুৱক যুৱতীক 2 লাখ কৰি টকা দিম। কিমান যুৱক যুৱতীক দিম? কিমান যুৱক যুৱতীক দিম? 10,000। আপোনালোকে চিন্তা কৰি চাওক, বিজেপিৰ চৰকাৰ আহিব, 2 লাখ চাকৰি, মহিলাসকলক 25,000, মিঠাতেল, 2টা গেছৰ চিলিণ্ডাৰ, পঢ়াৰ খৰচৰ দায়িত্ব মামাৰ, আৰু 10,000 CM AAA। ৰাস্তা ঘাট দলং বেলেগ, ৰাস্তা হ'ব। হাইস্কুল বিলাকক আমি 8ৰ পৰা 9 কোটিকৈ টকা দিম। LP স্কুল বিলাকক আমি 1 কোটিকৈ টকা দিম, যাতে স্কুল বিলাক নতুনকৈ বনায়। আৰু কংগ্ৰেছৰ দিনৰ যিমান পাৰবা আছে, পাৰবা মানে কি অংগনবাদী কেন্দ্ৰ হয়নে নহয়? কংগ্ৰেছৰ দিনত যিমান পাৰবাহৰ অংগনবাদী কেন্দ্ৰ আছে, তাৰ জাগাত আমি মডেল অংগনবাদী কেন্দ্ৰ